না 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 খুলিব নালাগে এইটো চিল এটা চ্যানেল টিভি দেই চাউলৰ পাউডাৰ দিছে নে এটা আমাৰটো চাওক এইটো কেপটো খোলকচোন বন্ধুৰে কম পাই যাব ওলি দেখা এইটো এক মিনিট এইটো চাওক এইটো নখুলিব এইটো হ'ল অৰিজিনাল এইটো নকল অৰিজিনাল কোনটো এইটো অৰিজিনাল এই লিখাটো অৰিজিনাল এইটো নকল মই 2003 চনৰ পৰা কৰিছোঁ 2003 চনৰ পৰা অৱৰ্ণনীয় কষ্ট কৰি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ট্ৰেইনিং ইয়াৰ পৰা তামিলনাডুলৈকে বিভিন্ন ইউনিভাৰ্চিটি হোম সায়েন্সত কমিউনিটি সায়েন্সত ইয়াৰ পৰা ষ্টাডি কৰি ট্ৰেইনিং কৰি অৱৰ্ণনীয় কষ্ট কৰি এইটো আমি এষ্টাব্লিছ কৰিছোঁ অৱৰ্ণনীয় কষ্ট 2003 চনৰ পৰা এতিয়ালৈ এতিয়া বস্তুটো যে জনপ্ৰিয় হৈ পৰিলে এই স্বস্তি শ্ৰী ভাণ্ডাৰ নামৰ এই বেংগলী মানুহজনে ডে লিখে চানডে তেওঁ আমাৰ সম্পূৰ্ণ আমাৰ লগতো ব্যৱহাৰ কৰি আমাৰ নামটো ব্যৱহাৰ কৰি মাৰ্কেটত ভীম শক্তি অফাৰ দিয়া বুলি সমগ্ৰ অসমতে দিছে কিন্তু বেসিক্যালি তেজপুৰ বিশ্বনাথ চাৰিআলি গুৱাহাটী এইবিলাকত বেছি তেওঁ এটো কৰি আছে মই গম পোৱা নাছিলো বিভিন্ন প্ৰান্তত খাই যেতিয়া ল'ৰা ছোৱালীবিলাকে ডুপ্লিকেট ভীম শক্তি খাই মোক ফোন কৰিলে মানুহবিলাকে যে ভীম শক্তি তেনেকৈ তেতিয়া মই এনকুৱাৰী কৰিলে এইটো আমাৰ নহয় আমাৰ নামত কৰিছে কিন্তু বেলেগে এনকুৱাৰী আপোনাৰ লোগো সম্পূৰ্ণ মোৰ লোগো মোৰ ব্ৰেণ্ড একদম কমপ্লিট মানে হেৰি কপি কৰি পেলাই কিন্তু আপোনাৰ পাউডাৰটো মোৰ নহয় পাউডাৰটো ভীমকল নহয় পাউডাৰটো দোকানৰ পচা চাউল দি পেলাই গুদামৰ পচা এইটো আপোনাৰ পৰিমল চাউলটো মিহি কৰি পেলাই তাত ভৰাই সেল কৰি আমাৰ নামত বিক্ৰী কৰি আছে আমি থানাৰ লগত যোগাযোগ কৰিলোঁ এতিয়া সদৰ থানাৰ ওচি ছাৰ আহি ইনভেষ্টিগেশ্যন কৰি নিজে তেওঁ হাতলতে গোটেইখিনি ধৰিছে আৰু বহুত মাল চিজ কৰিছে তেওঁ তাত পাইছে তাত আমি আচলতে কাষ্টমাৰ হৈ ফোন কৰিছিলোঁ আজি মোকে মই নাজানো মই ভীম শক্তি ওনাৰ বুলি নাজানে তেওঁ মানে বেলেগ নাম্বাৰৰ পৰা ফোন কৰিছিলোঁ তেওঁ এতিয়া মোকে 22 কেছ দিয়া কথা আছিলে আৰু কালিলে 50 কেছ দিয়া কথা আছিলে গতিকে 22 কেছটো পাইছে বহুত কম কৰিছে গতিকে গোটেইখিনি মই কাষ্টমাৰ হৈ পেলাই গৈছিলোঁ তেখেতলৈ যেতিয়া তেখেতক কালি ৰাতিও কথা পাতিছোঁ তেতিয়া ৰাতি তেওঁ মেনুফেকচাৰ তেওঁ আৰু 2-3টা প্ৰডাক্ট বনাইছে ভীম শক্তি চুগাৰ আমাৰ মানে এটা চুগাৰ ফ্ৰী ভেনু এটা আছে আমাৰ সেই চুগাৰ ফ্ৰীটো তেওঁ বনাই আছে সেইটো ৰেডি হ'ব বুলি কৈছিলে কেইদিনমানৰ পিছতে চুগাৰ ফ্ৰীটো পাব বুলি এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া তেওঁ কৈছে যে এইটো মোৰ নহয় হাৰিয়ানাৰ কোম্পানী এটাই বনাইছে মই হাৰিয়ানাৰ পৰা আনি মাৰ্কেটিং কৰিছোঁ কথা হ'ল তাত সেইটো অসমীয়া লোগো থকা অসমীয়া লিখা গোটেই সেইটো হাৰিয়ানা কোম্পানীয়ে কেনেকৈ পালে আৰু এতিয়া নহয় ইয়াৰ আগতেও 4-5 বছৰ আগৰ পৰা তেওঁ সেম এটা আৰু এটা ভীম শক্তি তেওঁ কাগজৰ পেকেটি সেইটো আছে বহুত কম সেইটো এজন কলৈ গ'ল এতিয়া বেগত আছে এটা আনক সেইটো তেওঁ কৰি আছে সেইটো কিন্তু আমি পুলিচত দিলোঁ পুলিচে বহুত বিচাৰ কৰিলে সেইটো নাপালে তাত কোনো ইয়াত হাৰিয়ানা মেনুফেকচাৰ নাই হাৰিয়ানাত যিটো এড্ৰেছ দিছে হাৰিয়ানাত কোনো আটা পাতা নাই সেইটো ফলছ এড্ৰেছ দি পেলাই তেওঁ এইটো চাওক এইটো বস্তু বহুত দিনৰ পৰা কৰি আছে এইটো ভুৱা এইটো প্ৰথমে তেওঁ আজি 3-4 বছৰ পৰা এইটো কৰি আছিলে এইটো আমি ধৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ আমি পোৱা নাছিলোঁ এইটোত তেওঁ যেতিয়া বাছি গ'ল চিট কৰি পেলাই তেওঁ ভাবিলে এইবাৰ মই এড্ৰেছ দি দিব তেতিয়া তেওঁ স্বস্তি শ্ৰী ভাণ্ডাৰ তেজপুৰ পৰুৱা বুলি এড্ৰেছ দি দিলে এইটোত জাৰটোত আমাৰ বিচাৰি পাবলৈ সহজ হৈ গ'ল তেতিয়া সেইটো মই যোৱা পৰহি পালোঁ টেমাটো পাই পেলাই এতিয়া আজি পুলিচ লৈ পেলাই গ্ৰেপ্তাৰ কৰিছে ধৰিছে আটক কৰিছে কিন্তু কথা হ'ল মই ৰাইজক এটা বিনম্ৰভাৱে অনুৰোধ কৰোঁ সকলোকে আমি শিশু খাদ্যবিলাক আমি অত্যন্ত এইটো হ'ল আমাৰ অৰিজিনেল এইটো ডুপ্লিকেট ইয়াৰ পিছত আৰু এটা ডুপ্লিকেট কৰিছে শিশু এই দুটা ডুপ্লিকেট এইটো তেওঁ বনোৱা বহুত ল'ৰা ছোৱালীয়ে ডুপ্লিকেটটো খাই এইটো হেৰিছে কমপ্লেইন কৰিছে মোক এইটো গতিকে ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই বস্তুটো এই দুটা ডুপ্লিকেট আৰু অৰিজিনেলটো হ'ল এইটো অৰিজিনেল ভীম শক্তি পাৰ্থক্যটো আপোনালোকে চাই লওক এইটো অৰিজিনেল আৰু এটা বস্তু এইটো ফোনটো লগ মই দেখাইছোঁ এটা আগতে চাব ৰাইজে এইটো অৰিজিনেল আৰু এইটো নকল এই যিটো চিলটো ফটা এইটো সোঁহাতত লৈ থকাটো এইটো নকল আৰু এইটো হ'ল বাহঁতটো অৰিজিনেল দেখিলে বস্তুটো ধৰিব পাৰিব অৰিজিনেল নকলটো গোটেই বগা চাউলৰ পৰিমল চাউলৰ পাউডাৰ ভৰাই দিছে তাত একো নাই গতিকে এইবিলাক কৰি শিশু খাদ্যৰ নামত এই বৰবিহবিলাক বিক্ৰী কৰি আমি প্ৰত্যেক মাহে আমি এইবিলাক মানে প্ৰতিটো বেষ্ট আমি হেৰি কৰাৰ পিছতহে আমি মানে চাৰ্টিফাই কৰাৰ পিছতহে আমি পেকেজিং কৰোঁ তেওঁ কোনো ধৰণৰ কাৰিকৰী জ্ঞান নাই কোনো ধৰণৰ কৌশল মানে শিশু খাদ্য প্ৰস্তুতৰ কোনো ধৰণৰ কাৰিকৰী জ্ঞান সমল কোনো ধৰণৰ একো ব্যৱস্থা নথকাকৈ কেৱল মুনাফা লুটাৰ মানে টকা ঘটাৰ লালসাত সি অৰ্ডিনাৰী বস্তুবিলাক দি শিশুৰ লগত এইবোৰ শিশুৰ জীৱনৰ লগত হেতালি খেলাৰ কথাটো কোনো সত্যটো গ্ৰহণযোগ্য নহয় গতিকে মই আশা কৰিছোঁ প্ৰশাসনে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰদীপ বৰা মোৰ পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাক্ট মোৰ যোৰহাটত মই অৰিজিনেল মাজুলী এতিয়া আমাৰ ফেক্টৰী যোৰহাটত আহিছে আমি 2003 পৰা কৰি আছোঁ মোৰ দোকান তেজপুৰ পৰুৱা চাৰিআলি ৰয়েল হাউচৰ ওচৰত আছে মোৰ মেডিচিনৰ দোকান হয় ফাৰ্মাচী আমাৰ হোলচেল কৰোঁ আমি
প্ৰথম কথা তেওঁলোকৰ যিটো প্ৰডাক্ট হয় মই নামৰ পৰা আৰম্ভ কৰোঁ তেওঁলোকৰ প্ৰডাক্টৰ নাম হ'ল পপুলাৰ ভীম শক্তি আমাৰ প্ৰডাক্টৰ নাম হ'ল স্বস্তি ভীম শক্তি তেওঁলোকৰ ট্ৰেডমাৰ্ক আছে না আছে মই নাজানো আমাৰ চৰকাৰৰ ফালৰ পৰা ট্ৰেডমাৰ্ক লোৱা আছে যেটো ব্ৰ্যান্ডটো মাজত কথা নকলে ভাল হয় হয় ট্ৰেডমাৰ্ক লোৱা আছে দুই নম্বৰ কথা তেওঁলোকৰ যেটো প্ৰডাক্ট আপোনালোকে যদি ভালকে চাই তেওঁলোকৰ প্ৰডাক্টৰ ডিজাইনটো যেটো মানে ষ্টিকাৰ ডিজাইন হেতু আৰু আমাৰ ষ্টিকাৰৰ ডিজাইনটো বেলেগ বেলেগ তিন নম্বৰ কথা তেওঁলোকে প্ৰডাক্টটো বনাই আমাৰ অসমৰ যেটো ভীম কলৰ পাউডাৰ হেতু দি আমি প্ৰডাক্টটো তাত ভীম কল আমাৰ ইউজ নহয় আমাৰ এটা প্ৰটিন পাউডাৰ হয় যেটো আমি আমাৰ প্ৰডাক্টৰ ডেসক্ৰিপচনত গোটেইখিনি দিয়া আছে আমি যেতিয়া আপুনি যদি বনাইছিলে বেলেগ কিয় নবনালে প্ৰথম কথা প্ৰডাক্টটো আমি নবনাও নাই নাই আপুনি হব নকল কিয় হয় প্ৰডাক্টটো আমি নবনাও আমি বাহিৰৰ পৰা এক্সপোৰ্ট কৰো দুই নম্বৰ কথা আমি বিলৰ সৈতে আনো তিনি নম্বৰ কথা আমি প্ৰডাক্টটো হুবহু বনোৱা নাই দাদা আমাৰ প্ৰডাক্টটো যদি আপুনি নিজে খুলি চাই জুনে খাব দেখাৰ কথা কৈ আছে গেটআপৰ কথা কৈ আছে গেটআপটো যদি ভালকে চাই দুইটা কিন্তু পৃথক গেটআপ হয় আমাৰ ডাব্বাটো অলপ ডাঙৰ হয় ডিজাইনটো বেলেগ হয় আৰু আপুনি যদি নাম চাই আমাৰ নামৰ ওপৰত টিএম লিখা আছে মানে ট্ৰেডমাৰ্ক লিখা আছে হয় অলপ কনফিউজ হ'ব পাৰে সেই কাৰণে আমি জাক দিওঁ সবকে কৈ দিওঁ যে চাওক অসমত কিন্তু আৰু এটা ভীম শক্তি আছে যেটো পপুলাৰ ভীম শক্তি যোৰহাটৰ আৰু আমাৰটো হ'ল স্বস্তি ভীম শক্তি আমাৰ প্ৰডাক্ট দুটা বেলেগ বেলেগ তেওঁলোকৰটো খিজাই টাইপৰ খাব লাগা গাঢ়া হয় আৰু আমাৰটো হৰলিক্সৰ নিচিনা হয় মানে পনিয়া টাইপৰ হয় তো যাৰ যেটো ভাল লাগে হেতু খায় আৰু এটা অভিযোগ বিচাৰিছে যে দুইটা বেলেগ প্ৰডাক্ট দুইটা একেবাৰে বেলেগ প্ৰডাক্ট মোৰ তাত গোটেইখিনি প্ৰুফ আছে আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো এটা অভিযোগ উত্থাপন হৈছিল যে মই হেনো প্ৰডাক্টটো তেওঁলোকৰ ৰেট বেয়া কৰিছো 170 ত কৰবাত সেল কৰিছো আমাৰ তাত যিখিনি প্ৰডাক্ট আমি সেল কৰো আমি নিশ্চয় জিএসটি বিলতে আমি প্ৰডাক্ট আনি আছো জিএসটি তে আমি সেল কৰি আছো আমাৰ তাত গোটেইখিনি বিল আছে ম্যানুফ্যাকচাৰিং বিলু আছে সেলৰ বিলু আছে ট্ৰেডমাৰ্কৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটও আছে যদি আপোনালোকে কোনোবাই চাব বিচাৰে বা মই থানাটো এটো প্ৰডিউস কৰিম যদি চাব বিচাৰে মই গোটেইখিনি সময় সাপেক্ষে এখিনি দিম